মানুহ এই সদায় যুঁজিও ভাগৰি নপৰে, কিন্তু এটা সময়তে মানুহ অকলশৰীয়া হৈ পৰে। কেতিয়াবা কওকচোন আপোনালোকে, যেতিয়া মানুহক নিজৰ আপোন মানুহে ভুল বুজিবলৈ চেষ্টা কৰিব, সেই তাৰ পাছতে মানুহ কিন্তু একদম অকলশৰীয়া হৈ পৰে। আৰু আপোন মানুহক সঁচা প্ৰমাণ কৰিবলৈ যোৱাটো বহুত কষ্টকৰ হয়। কেতিয়াও প্ৰমাণ কৰিবতো নোৱাৰিয়ে, আৰু প্ৰমাণ কৰিবলৈ যোৱাটো ব্যৰ্থ বুলি মই ভাবোঁ। আৰু সেইকাৰণে সকলোখিনি প্ৰভু ভগৱন্তৰ ওপৰত দি আগবাঢ়ি যাব লাগে। আৰু মই আজি 1 তাৰিখৰ দিনাখন প্ৰভু ভগৱন্তৰ ওচৰত এটাই কথা কৈছোঁ, মই নিজক সদায় অকলশৰীয়া কৰি ৰাখিম আৰু নিজক মই সদায় সাহসেৰে চলিবলৈ চেষ্টা কৰিম আজি 1 তাৰিখৰ পৰা। কিন্তু সকলোকে চাম, সকলোৰে দুখে বিপদে মই সকলোৰে লগত মই যিমান পাৰোঁ চাম, কিন্তু মই সদায় নিজক ভাল পাবলৈ শিকিম আৰু নিজক অকলশৰীয়া কৰি ৰাখিবৰ কাৰণে মই চেষ্টা কৰিম। আৰু প্ৰভু ভগৱন্তৰ মোৰ লগত থাকিলে সকলোখিনি সম্ভৱ হৈ পৰিব।